নমস্কাৰ, মই বিমলা বুঢ়াগোহাঁই আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই মোৰ অন্য এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আজি মোৰ ভিডিঅ'টো হ'ল কফুৰ সহায়ত আপুনি আপোনালোকৰ ঘৰলৈ কেনেকৈ ধন টকা পইচা টানিব পাৰিব, তাৰে এটা সৰু উপায় আপোনালোকলৈ মই আগবঢ়াইছোঁ। আপোনালোকৰ ঘৰত যদি টকা পইচা অহা ৰাস্তা বন্ধ হৈছে, টকা পইচাৰ কাৰণে যদি বহুত সমস্যা হৈছে, ব্যৱসায় বাণিজ্য নচলা হৈছে, তেতিয়াহ'লে কফুৰ সহায়ত কৰক এটা সৰু উপায়। প্ৰথমে আপোনালোকে পূজা সামগ্ৰী দোকানলৈ যাব। পূজা সামগ্ৰী দোকানত গৈ আপোনালোকে ভীমসেনী কফু কিনি আনিব। ভীমসেনী কফু কিনি আনি প্ৰথমতে 2 টুকুৰা আপোনালোকে পাৰ্চত থ'ব। তাৰপিছত 2 টুকুৰা আপোনালোকৰ আলমাৰীত ৰাখিব। তাৰপিছত আপোনালোকৰ অফিচে হওক বা ব্যৱসায় স্থানে হওক, ফাৰ্মে হওক, য'তে নহওক, আপোনালোকে আপোনালোকৰ ব্যৱসায় স্থানত ৰাখিব। চাব আপোনালোকৰ ঘৰলৈ কেনেকৈ টকা পইচা অহা ৰাস্তা মুকলি হৈছে, আপোনালোকৰ ঘৰলৈ কেনেকৈ কৃতকাৰ্যতা আহিছে, আপোনালোকে নিজে গম পাব। মোৰ এই সৰু ভিডিঅ'টো কফুৰ সহায়ত কেনেকৈ আপোনালোকৰ ঘৰলৈ ধন টকা পইচা টানিব পাৰি, তাৰে এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে কৰি চাব। আজি মোৰ ভিডিঅ'টো ইমানেই। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।